মহাভৈৰৱ মন্দিৰৰ শিৱলিংগ তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱ ভক্ত বানাসুৰে এই মন্দিৰৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ 159 লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধান কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে বান ৰজাৰ জীয়ৰী উষাই ইয়াতে সদায় পূজা অৰ্চনা কৰিছিল। মূলতঃ মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই শিৱলিংগটোৰ উচ্চতা প্ৰায় 3.2 মিটাৰ আৰু প্ৰস্থ প্ৰায় 2.3 মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগসমূহৰ ভিতৰত লেখত ল'বলগীয়া। পৌৰাণিক আখ্যান অনুসৰি বান ৰজাই ইষ্ট দেৱতাৰ শিৱৰ পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল। পৰুৱা মহাভৈৰৱ পথৰ দাঁতিত সৰু টিলা এটিৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। ইয়াত ভৌগোলিক অৱস্থান হৈছে উত্তৰে 26 ডিগ্ৰী অক্ষাংশ আৰু পূবে 92 ডিগ্ৰী দ্ৰাঘিমাংশ। আদিতে এই মন্দিৰভাগ শৈল নিৰ্মিত আছিল। পিছত আহোম ৰাজত্বৰ কালত পুনৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণভাগ ভাঙি চুৰমাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয়বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয়। ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱতাৰ ভূমিত এই মন্দিৰ নিৰ্মাণ কৰা হয়। মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিও নিয়োগ কৰিছিল। বৰ্তমান অসমৰ চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা মন্দিৰৰ কাম কাজ পৰিচালিত কৰা হৈছে। কথিত আছে যে এই মন্দিৰৰ বান ৰজাৰ কন্যা উষাই দৈনিক পূজা অৰ্চনা কৰিছিল। মন্দিৰৰ মূল লিংগভাগৰ দৈৰ্ঘ্য 3.30 মিটাৰ আৰু ব্যাস 2.30 মিটাৰ। মন্দিৰত দৈনিক পূজা অৰ্চনাৰ লগতে বিবাহ অন্নপ্ৰসন্ন আদিও সম্পন্ন হয়। প্ৰতি বছৰে মহাশিৱৰাত্ৰি ধুমধামেৰে অনুষ্ঠিত হৈ আহিছে। ভক্তপ্ৰাণ ৰাইজে মন্দিৰৰ ছাগলী গৰু পাৰ আদি দান দি মুকলি কৰি দিয়ে। এয়া আছিল তেজপুৰ মহাভৈৰৱ মন্দিৰৰ ৰহস্য।